যাতে তেওঁলোকে অতি শীঘ্ৰে এইটো ব্যৱহাৰ কৰিব পৰা কৰি দিয়ে, ব্যৱহাৰ যাতে কৰিব পাৰে ছাত্ৰ ছাত্ৰী হওক বিভিন্ন ধৰণৰ ৰাইজে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ। আৰু যদি তেওঁলোকে এইটোৰ কোনো একো মেইনটেনেঞ্চ নকৰে তেতিয়াহ'লে এইটো ভাঙি পেলাই লৈ যাবলৈ অনুৰোধ কৰিছোঁ। কেতিয়া বনাইছিল, কিমান টকাৰে বনাইছিল? এইটো আচলতে সঠিক নাজানো কিমান টকাৰে বনাইছে। এইটো হ'ব 19-20 চন মানত তেতিয়াই বনোৱা। এইটো ইয়াত কোনো ফ্লেগ বেনাৰ তেনেকুৱা কোনো নাই। মানে যথেষ্ট অসুবিধা হৈছে সাধাৰণ। হয়, ইয়াত বহুত ধৰণৰ মানুহ অহা যোৱা কৰে ইপিনেদি। ইলেক্ট্ৰিচিটি বৰ্ডটো আছে, পৌৰসভাটো আছে, তাতেও বহুত ধৰণৰ মানুহ আহে। হয়, যদি এইটো ব্যৱহাৰ কৰিব পাৰিলে হয় বহুখিনি সুবিধা হ'ল হয়। তো মই তেওঁলোকক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এইটো অলপ ভাল কৰাৰ ব্যৱস্থা কৰক, নহ'লে ভাঙি পেলাওক। অভয়পুৰী পৌৰসভাৰ দ্বাৰা যি ৰাজহুৱা শৌচালয়, অভয়পুৰী মহাবিদ্যালয় আৰু অভেশ্বৰ ঈশ্বৰ মাধ্যমিক বহুখিনি বিদ্যালয়ৰ প্ৰায় ওচৰতে গাঁতেগা লাগি আছে। আৰু এটা এনেকুৱা শৌচালয় ঠিক বাছ ষ্টেণ্ডৰ ওচৰত আছে। এই দুয়োটা শৌচালয় বহুত জনাজলিত অৱস্থাত বহুদিনৰ পৰা এনেকৈ নিৰ্মাণ কৰাৰ পৰাই এনেদৰে পৰি আছে। তো এনেকৈ পৰি থাকিলে কেনেকৈ আমি ৰাজহুৱাভাৱে আমাৰ সা সুবিধা হ'ব, বা বাহিৰৰ পৰা মানুহ অহা বা স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিৰ কেনেকৈ সুবিধা হ'ব। যদি এইটো বনাই এনেকৈ পেলাই দিছে, তাতকৈ এইটো উঠাই পেলোৱাই ভাল। যদি একো ইয়াৰ মেইনটেনেঞ্চ নকৰে, মই পৌৰসভাক অনুৰোধ জনাম। মানে হৈছে কি, পৌৰসভাই এইবিলাক যিবিলাক বনাই দিছে, মই এইটো যিটো ট্ৰান্সপৰ্ট অফিচৰ এইটো যিটো বনাইছে আজি ইমান দিন হ'ল, এইটো এনেই আছে। মানুহ ইয়াতে না পেচাব কৰিব পাৰে না পায়খানা কৰিব। পানীৰ কোনো ব্যৱস্থা নাই, একো নাই। আজি স্কুলীয়া ল'ৰা ছোৱালীবিলাকে য'তে ত'তে সিহঁতে পেচাব কৰিব লাগে, ইয়াত আহিব নোৱাৰে। এইটো ইয়াত বন্ধ কৰি খাল। তাৰোপৰি মই দেখিছোঁ অভয়পুৰী চিনেমা হলৰ ওচৰত যিটো আমাৰ কলা পৰিষদৰ পিছফালে তাতে ইউৰিনেল বনাইছে দুটা, কিন্তু তাত ইউৰিনেল মানুহ পেচাব কৰিব যাব নোৱাৰে। যি অৱস্থা তাতে, তাৰপিছত তেওঁলোকৰ পৌৰসভাৰ চুইপাৰ বহুত আছে, তেওঁলোকে মাহে মাহে দৰমহা দি আছে, কিন্তু চুইপাৰ এটা পঠাই দি সেইখিনি চাফা কৰিব নকৰে। বজাৰৰ ভিতৰত 2টা ইউৰিনেল 3টা ইউৰিনেল আছে। সেই মাছ বজাৰৰ ওচৰত আছে, এতিয়া সেই AB হাৰ্ডৱেৰৰ ওচৰত এটা আছে। সেইবিলাকত কোনো দিনে চুইপাৰ লগাই তেওঁলোকে চাফা নকৰে। ফলত কি হৈছে, সেইবিলাকত মানুহে মানে এতিয়া উপায় নাপায় মানুহে তাতকৈ পেচাব কৰিব গৈছে, কিন্তু একো নাই। এতিয়া AB হাৰ্ডৱেৰে নিজে তাতে ব্লিচিং পাউডাৰ মাজত ছটিয়াই দি আছে। বাকীবিলাক সেই মাছ বজাৰৰ ওচৰত বা বাকী ভিতৰত যিবিলাক আছে, কোনো এটা ইউৰিনেলত কোনো ধৰণৰ ব্যৱস্থা পৌৰসভা কৰা নাই। পৌৰসভাৰ কোনো দায়িত্ব নাই, এনে সেইবিলাক কৰি থৈছে আৰু, কিন্তু মানুহে তাত পেচাব কৰিব যাব নোৱাৰে। যেনেকুৱা আমাৰ এইটো ট্ৰান্সপৰ্টৰ এইটো আজি ইমান বছৰ হৈছে বনাই থৈছে, কিন্তু পইচা খৰচ কৰি বনাইছে কিয়? যদি দৰকাৰ ভাঙি দিয়ক, নালাগে না। মানুহে এনে অতত ল'ৰা ছোৱালীবিলাক অতত পেচাব কৰি কৰক থাকে, কিন্তু এইটো বনাইছে কিয়? ইমান টকা খৰচ কৰি কিয় ইমান টকা? এইটো চৰকাৰী দৰকাৰ অপব্যয় কিয় অপব্যয় ব্যৱহাৰ কৰিছে? সেইটো কৰিব নালাগে না। যদি তেওঁলোকে ব্যৱহাৰৰ কাৰণে খুলি দিয়ে, মানুহক খুলি দিয়ক, পানী চানী ব্যৱস্থা কৰি দিয়ক। ইয়াতে পেচাব কৰিব পায়খানা কৰিব কৰক, কিন্তু সেইবিলাক কিয় নকৰিলে? এইটো বনাই থ'লে কিয়? মানুহক দেখাকৈ ঘৰটো বনাই থ'লে কিয় বনাইছে? গতিকে সেইটো অলপ ব্যৱস্থা কৰক। আপোনালোকে এইবিলাক তেওঁলোকৰ মাধ্যমিক কিবা কৰি ব্যৱস্থা কৰক। এইটো জংঘল চাওকচোন, চব পালে জংঘল অলপমান চাব। কিয়? তেওঁলোকৰতো লেবাৰ আছে, পৌৰসভাত লেবাৰ আছে, লেবাৰটো সেই জংঘলবিলাক কাটি দিব পাৰে, কিয় নাকাটে? কিয় নকৰে? মিনিষ্টাৰ আহিলে তেতিয়া তেওঁ ৰাস্তাত 2 পাশে জংঘল কাটিব, কিন্তু মিনিষ্টাৰ এতিয়া নাহে নহয়। গতিকে এতিয়া জংঘল ভৰ্তি আছে, কিয় নাকাটে? এইবিলাক পৌৰসভাত তেওঁলোকৰ দায়িত্ব, তেওঁলোকে কৰিব লাগে, কিন্তু নকৰে সেইবিলাক। গতিকে সেইকাৰণে পৌৰসভাৰ দোষত এইবিলাক বস্তু এনেকুৱা চলি আছে।